নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত লৈ আহিছো এটা ভাল খবৰ। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ। গ্ৰাম প্ৰধানৰ জব ওলাইছে। এয়া এটা বিজ্ঞাপন হয়। নগাঁও জিলাৰ মুঠ 68টা পোষ্ট খালী আছে। নগাঁও জিলাৰ অন্তৰ্গত ৰূপহী, ঢিং, কলিয়াবৰ, ৰহা, কামপুৰ, চামগুৰি আৰু নগাঁও সদৰৰ ৰাজহ চক্ৰৰ অধীনত আপোনালোকে এই গ্ৰাম প্ৰধানৰ জব পাব। গাঁৱৰ নামসমূহ লিষ্টত দিয়া আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে আবেদন কৰিব পাৰে। চৰকাৰী চাকৰি হ'ব, তাৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। যোগ্যতা কি লাগিব আপোনালোকক কৈ দিছো। প্ৰথমতে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁও প্ৰধানৰ লাটৰ গাঁওসমূহৰ ভিতৰত স্থায়ী বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে কৈছে আবেদনকাৰীৰ বয়স 1/12/2025 তাৰিখে 30 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 65 বছৰৰ তলত হ'ব লাগিব। লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ HSLC বা সমপৰ্যায়ৰ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ প্ৰতিষ্ঠানৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। অৰ্থাৎ আপোনালোকে যদি মেট্ৰিক পাছ হয় তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব। 3 নম্বৰত কৈছে আবেদনকাৰীৰ দুটাতকৈ অধিক জীৱিত সন্তান থাকিব নালাগিব। যদি আপোনালোকৰ সন্তান আছে তেনে ক্ষেত্ৰত দুটাতকৈ বেছি যদি সন্তান আছে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আবেদনকাৰীয়ে এই ক্ষেত্ৰত দুটাতকৈ অধিক জীৱিত সন্তান নাই বুলি আবেদন পত্ৰৰ লগতে শপতনামা দাখিল কৰিব লাগিব। আপোনালোকে এখন শপতনামা অৰ্থাৎ এফিডেভিটত আপোনালোকে সিগনেচাৰো কৰিব লাগিব যদি আপোনালোকৰ দুটাতকৈ অধিক সন্তান নাই। 4 নম্বৰত আবেদনকাৰীৰ শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব। 5 নম্বৰতে আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া আৰু কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব। 6 নম্বৰতে কৈছে গাঁও প্ৰধানৰ পৰিয়ালৰ প্ৰাৰ্থীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এই ক্ষেত্ৰত মৌজাদাৰৰ মতামতৰ ওপৰত বিবেচনা কৰা হ'ব। 7 নম্বৰত কৈছে আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। 8 নম্বৰতে কৈছে আবেদনকাৰীয়ে গ্ৰাম প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীৰ নিজ নামত মাটি স্থাবৰ সম্পত্তি থাকিব লাগিব। 9 নম্বৰতে আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব আৰু 10 নম্বৰতে আবেদনকাৰীয়ে চৰকাৰী নীতি কাৰ্যসূচী ৰূপায়ণ কৰাত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত স্বেচ্ছামূলকভাৱে সহযোগিতা আগবঢ়োৱা হ'ব লাগিব। 11 নম্বৰত কৈছে আবেদনকাৰী উচ্চ মৰ্যাদা সম্পন্ন দক্ষ আৰু সমাজৰ সন্মানীয় স্থিতিত থকা ব্যক্তি হ'ব লাগিব। তো এইসমূহ হ'ল প্ৰাৰ্থীজনৰ যোগ্যতা। আৰু এতিয়া কওঁ যে আপোনালোকে আবেদন কেনেকৈ কৰিব, লগতে কি কি ডকুমেণ্টছ জমা দিব লাগিব। আবেদনকাৰীয়ে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম জমা দিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে যদি ফিল আপ কৰিব নাজানে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে লৈ আনিম যে আপোনালোকে কেনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন ফিল আপ কৰিব। আৰু এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগতে আপোনালোকে কিন্তু যি নথিপত্ৰ আছে সেইসমূহ জেৰক্স কৰি আবেদন পত্ৰৰ লগত জমা দিব লাগিব। কি কি জমা দিব? শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ জমা দিব লাগিব। অৰ্থাৎ আপুনি মেট্ৰিক পাছ যদি কৰিছে মেট্ৰিক পাছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট জমা দি দিব। দ্বিতীয়তে কৈছে বয়সৰ প্ৰমাণপত্ৰ। আপোনাৰ বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, নতুবা আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰে বা পাছ চাৰ্টিফিকেট আপোনালোকে দিব পাৰে য'ত আপোনাৰ ডেট অফ বাৰ্থটো মেনশ্যন আছে। 3 নম্বৰত আবেদনকাৰীয়ে আবেদন কৰা গাঁৱৰ লাট নম্বৰ আৰু গাঁৱৰ নাম শুদ্ধকৈ উল্লেখ কৰিব লাগিব। আবেদনকাৰীয়ে যেতিয়া আবেদন কৰিব গাঁৱৰ লাট নম্বৰ আৰু গাঁৱৰ নাম শুদ্ধকৈ উল্লেখ কৰিব লাগিব। আগতে আপোনালোকক দেখুৱালোঁ যে লাট নম্বৰ আপোনালোকে কেনেকৈ পাব। এই PDF-টোতে একেবাৰে ওপৰত দিয়াই আছে। 4 নম্বৰত নিজ নামত থকা মাটিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আপোনাৰ নামত থকা মাটিৰ প্ৰমাণপত্ৰ জমা দিব লাগিব বা আপোনাৰ দেউতাৰ থাকিলেও হ'ব। 5 নম্বৰতে সামাজিক কামৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আপুনি যে সামাজিক কাম কৰে তাৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে দি দিব। তাৰে পিছত গাঁও প্ৰধানৰ পৰিয়ালৰ আবেদনকাৰীয়ে মৌজাদাৰৰ মতামতৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। যদি আপুনি গাঁও প্ৰধানৰ পৰিয়ালৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে মৌজাদাৰৰ মতামতৰ এখন চাৰ্টিফিকেট দিব লাগিব। যদি আপোনালোকে গাঁও প্ৰধানৰ পৰিয়ালৰ ফালৰ পৰা নহয় তেনে ক্ষেত্ৰত আপোনালোকে এই ডকুমেণ্টছটো নিদিলেও হ'ব। তাৰে পিছত আছে বাকী যায় ঋণমুক্ত প্ৰমাণপত্ৰ জমা দিব লাগিব। বাকী যায় চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। ইয়াৰে পিছত আবেদনকাৰীয়ে নিজৰ 2 কপি ফটো জমা দিব লাগিব। আৰু একেবাৰে শেষত আবেদনকাৰীয়ে দুটাতকৈ বেছি সন্তান নথকা শপতনামা দাখিল কৰিব লাগিব। অৰ্থাৎ এখন এফিডেভিট দিব লাগিব য'ত লিখা থাকিব যে আপোনাৰ দুটাতকৈ বেছি সন্তান নাই।
ইয়াত লিখি দিছে যে উপৰোক্ত তথ্যসমূহ যদি ভুল প্ৰমাণ হয় তেনে ক্ষেত্ৰত আপোনাৰ এপ্লিকেশ্যনখন কেনচেলো হ'ব পাৰে আৰু আবেদনকাৰীয়ে এই এপ্লিকেশ্যন ফৰ্মখন 30/12/2025 তাৰিখৰ বিয়লি 5 বজাৰ আগতে নিজ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন দাখিল কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ নিজৰ সাৰ্কেল অফিচত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন জমা দিব পাৰিব যদি আপোনালোক ইচ্ছুক হয় তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব এনেকুৱা আপডেটবিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম